ধুনীয়াকৈ দম দিয়াই মোৰ ইমান ভয় নাগে গিলিয়ে বেয়া লাগে তো হেল্ল গাইস ওয়েলকাম টু অসম পাকঘৰ আজি আছে ডে 5 তো গাইস ফাইনালি আমি অন্তিম 3 ইহাৰ কাৰ্যসূচী লৈ আহি গলো জয় অসম পাকঘৰ কি জয় অসম পাকঘৰ কি ও বাকি ভাই এতিয়া নাই তো কবা লাগা আছে নেকি মুৰা চেৰা কাজ দাল কি ক মানে এটা হাল্লা দিবা খুজো জয় অসম পাকঘৰ কি আমি থুলতাল লৈ কিনে আহি গলো আৰু আজি অলপমান হাল্লা কৰিম বয়া নাপি যেহেতু লাষ্ট গাইছ মানে গাঁৱৰ মানুহ গম পাব লাগবো বোলে ৰাখে যাত সঁচাই পাগলা আছে নাকি কি গাইছ চাবলৈ চাব পাৰে সেইটো হৈছে আজি সেটআপ মানে গাইছ গামছা চামচাও কিনে কোচ খাই গৈছি দেখিছা গামছাৰ অৱস্থা হে কেছ তই ঘৰ দখুবিৰাছন এই গামছাখন কোনি এটা থৈছি ন পিন হৰছি পিন নাই এই কেনা আনছি জানা না এই দহ ঘৰৰ সেই গামছাখন আনছি দেখোন নাই অলপ ভালকে দিবা নৰা গামছাৰ এটা অস্তিত্ব বোলা বস্তু আছে গম পা না গামছাক আমি হেৰি কৰা নাই মানে মানুহ মৰলি যি লাষ্টত ঘৰ এটা বনাই থৈ সেই ঘৰটো আনিছি পিনে এই দুদিন মই নাছিলো না জাপি গামছা তাৰমানে অস্তিত্ব নোহোৱা হৈ গৈছে এতিয়া মই নাই কাৰণে একো কামে নাই জাপি বাচি তলত আহি এইটো জাপি বাচি এই মই দিলে কি বঢ়িয়াকে চিৰিলকে দেও আহিব লাগে ইমান ডাঙৰ লাগছে মৰা সোনকালে এই কৰিব লাগে কাম কিছুমান থাকে নে হ'লেও বালে গোটাকেইটা পণ্ডিত থকাৰ পিছতো হ'ব দে আজি লাষ্ট আজি এনজয় বিহু এনজয় হ'ব লাষ্ট বুলি অলপ ভালকে দিব লাগে সেইকাৰণে শুনতি কৈ দিওঁ হ'ব দে কিমান হ'লে আমি জুইটো লগাই দিলো আৰু চৌকা কি পকা চৌকা আৰু খানাত কি খাম জানা গাইছে যি গাইছ আমাৰ খানাত আছে দা অসম কণী তো কণী আৰু ভাত হ'ব নৰ্মেল খানা গাইছ হৈছে দেউনা কোনবাই আৰু কাজ বাচ্চা বাটি এটা দাবী আছে কি জানা তো খানাত কে কণী গলি হয় না নহয় ওই কি খানাত কে কণী মাংস কৰিব লাগে না প্ৰিয় খাদ্য কিনো মুকাই লাগব তিনটা তোৰ প্ৰিয় খাদ্য কি বইলাৰ আৰু ভাত তোৰ মাংস ভাত আৰু গাছ কণী কষি তো খাবা লাগবয়ে দে চন্দন কণীৰ ওপৰত কথা এটা আছে মোৰ কি জানা না ইমান এই সৰু কণীটো যে ইমান খদ ইমান ডাঙৰ কণীটো কেনে খদ হ'ব গাছ ভাবি চাচোন হয় না নহয় আজি ৰান্ধনি হৈছে আমাৰ নিদেন আৰু মানে কৈলাছো আজিকালি অলপ ৰান্ধনিত পৰছি তো গমে পাইছে এফালে কণী বহি দিয়ে গৈছে কুমটো ওলাই গেল দা কৈলাছো আজি প্ৰথম ৰান্ধবে দিছে কৈলাছে কুমচু মুলে ফেলছে জিমেৰ পাই চাচোন জয় কেৰে যাও এ কলে ফাল তুমি কৰ না আৰু ইয়াৰ কুমটো দিছে উঠি বসি ৰাখছে না খাও লাগি কুমটো হুমেটো কেনকে হুমেটো তো ভাঙলি দেটা ও এটো ভাঙছি আগৰ ইছালৰে ভাঙা কৈলাছো কো বয়া পাই লাভ নাই মানে প্ৰথম ৰান্ধনি নতুন ৰান্ধনি ওলছি দে আৰু কুমিয়ে ওলছি কণী হা কুমুনা কণীটো খাই দিও কণী বহুত আছে দু বাপা ও গুৱাহাটী খান ঘুৰি ঘুৰি তো ডাঙৰ মোক তাত বেছ কলবে এতৰ গুম দিছি এই মুখে ধৰিলা কলবে কুম খাইছি আমাক নে দিয়া কলবে কুম খাইছি ডাঙৰ চুল তুই হে কল তো লাজ নাই হা বাচ্চা কিটা থাকতে আগত কুম ধৰেছে তই কণী ভাঙবেই নাপা আগে হাতে কেলা মানে সারা গাইছ দা কুম নয় মই কণীও খাম কে না প্ৰজ্ঞান তো কুম দিবে নৰা কাৰণ এনাই চৰ্বি তাতে এদে আৰু কুম দে এনাম ডাঙৰ চৰ্বি এ চাই আছে দিছে নাকি চাইডা কো কান্দে আৰু তাৰ বুলি ন তন্দৰো কণী খাম আজি মই এটা বেলেগ মুডত আছো চ্যালেঞ্জ বন্ধি আছো নে খানা চ্যালেঞ্জ বন্ধি আছো গোটাইটা কণী খাম কেতিয়া আছে 15টা কণী আছে আকো ডাঙৰ কথা নহয় ও ৰাকেশ কলবে দুনিয়াঙ্কা দম দেয়াই মোৰ ইমান ভয় নাগে গিলিয়ে বেয়া লাগে কি আছে ভয় লাগি আছে নেকি বেয়া লাগিছে কি দম দিছ নহি আকো নহয় এনা খাবার বিয়া নাই তাৰ গিয়া ও নিৰে কলবে দুনিয়াঙ্কা লম জিয়া খাবার দিবা না গো এ গোটাই দিম দে খাবা কি কণী গুম তাত এটো কি হয় ইমান ডাঙৰ বস্তু নেকি দেখছ নিদেন গোটা খাবা আমাৰ বিয়া আজি তেফালে আমাৰ প্ৰথমতে কণী ৰাঞ্জাই বহি দিয়া গৈছে থোৱাৰ কাৰণে একো দেখা পোৱা নাই হয় দিন কলে চুকে দিছে নেকি অতে ও কি বন বিয়া কলে আছে জি কৰি মানে এটা বস্তু কৰ দেই চলিও তোৰ বহুত পাইনা কৰি দিও আখ খালি কৰি দিও আজি এ দিয়ে জি পাইনে কৰি দি খন্তা জি আছে কি কৰিম জানা না ডিমেটো তাৰ মানে উঠি না আগলি তাৰ পানী দি থাকি ডিমে তল পৰি পেলা বুজি এই পানী না দাবা কইলেছো কে ৰান দি আছে গম পা না তাৰ মানে নিনে বিএসএ মালি অলপ যোগালিটো কম হয় এটা কইলেছো শিখে আছে এটা যোগালি টাইপ মানে বিএসএ ৰান লাগে কইলেছ আর শিখে যাও নিৰে তো বাকি হে আৰু এফালে চাই পাৰে প্ৰথমতে আলুটো মানে ঘুটি দিয়া গৈছি কণী ৰাঞ্জা নৰ্মেল দে ওৰ ভাজা হা কলই বলে কণী খালা কাই
কুহুম এটা খাই পেলাম কুহুম কিয় খাই অ ভাঙা দে শাক দে অলপ ভাঙা হ'লেও এটা কুহুম খালাক মানে আমাৰ এটা কমিলে কুহুম সেনান কথা নহয় নে হাজাৰক এটা কুহুম খালাক মানে আমি কমলে কৈ দে দেউ তাই মুখ পাতি ৰখি আছে দে এৰিজোন আৰু এতিয়া ভাঙা কণী এটা খাইছি গম পাইছা নাই ভাল তুমি অলপ বেছি হৈছে তুমি নাই দে ভাই কিনো ভাল তুমি কি হাল্লা কৰিছা কচোন এটা কণী আৰু এটা কুহুম খাইছো ভোপালে কি ভাল পা নকচোন বাকালটো বেছি ভাল পালো বগাটো না মোক নুনটো ভাল পাইছি শুনো বেছি লাষ্ট এটা মই কওঁ তো এতিয়া বাচি আছে আমাৰ কণী টোটেল 14টা আছে 15টা আনিছিলো এই 14টা কণী যাতে আমি ভালকৈ ভাগত পাওঁ 14টাও নাই মই নাখাওঁ দে হ'ল না তই ইমান আপত্তি কৰিব নাগে মই নাখাওঁ দে হ'ল না তই ৰাখ মই বিলাই দিম মই বিলাই দিম অ তই ৰাখ হলি তই আগে খাইছা হ'ল না মই নাখাবি বাপা ও দম দেখছ দা লাজু লাগে কণী কাৰণে এনেকে হাল্লা কৰবা কিন্তু খাদ্যই কণী যি আজি কণী খাদ্য ফাইনালি এফালে আমাৰ কণীৰ আঞ্জা হৈ গেল বাকী নিদেন কি খালো পানী লগাই দিলা খালো পানী আৰু ক'ত আৰু ফিল্টাৰৰ পানী বেছি কিমান হ'ব দে গাইছে ভাতটো বহি দিয়া গেল খালো পানী দিয়ে হ'ব দে সদায় খাওঁ আজি আৰু ইলা খালো পানী এতিয়া বয়া হ'ব দে মল্লো দে নম্বৰো আমি আনাও মোক কলি কি হ'ব নিদেনো কো অলপমান ৰখি আহিছো ভাতটো হলাই নেকি হাগলিয়াছ অলপমান সিজবি আছে অলপমান সিজক হাল্লা লগাইছি খালি খাওঁ কৈছে খানি খানা লাগে ন কিমাননো খানা খাই বাপ খখাই পলা নাই ডিমে বোলে দুটোই লাগে দেখছে না তাক বোলে চিনচিয়া তই নুদু কৈ দিম গোটা কিয়া তহঁতে দুই খা কি হব আৰু গাইছে এটা বহুত জমনি কথা অলপ আগে হিৰকে কণীৰ হাল্লা কৰি আছিল কুমুৰ হৈ বৰ্তমান সি ঘৰত যাই বিছনাত বাগৰি আছে মানে কি জানা বিহি কিয় গুড়াৰ বিহ মানে আজি দিনটো কিবা মাটি টানছিল মাটি টানোতে গুড়া ফাটি গুড়াৰ বিহ অ ঘৰত গুড়াৰো ইমান বিহ ফাগুন চত মাহা এই ঘৰৰ খুটাই ফাটে আৰু গুড়া নাপাতব হিৰকৰ আৰু ফাইনেলি গাইছে আমাৰ ভাত হৈ গেল বঢ়িয়াকে পাত চাত বাচছো খামা লাইলে না কি হন্তি আমি খাব লাগিব এই প্ৰজ্ঞান এটা অলপ সেকিলো দিনত যদি ক'ৰবাত জাম চাম আছে অলপ হজাম এই চন্দন না আকে এটা বৰ অলপ জাম হেক পেৰিছা জাম হেক পেৰিছে কি গাইছে এফালে আমাৰ পাত অলপমান কমি আছিল সেইকাৰণে কলপাতে কাটি দিলো আৰু হ'ব দেই হাল্লা কৰি নাচিবিছো বাপ্পা ঐ
কলপাতত ময়ো খাম গাইছ তাৰে মাজতে মই আৰু এটা কথা কওঁ অ মানে ভগৱানে বোলে জন্ম দিয়াৰ আগতে কিবা নহয় কিবা এটা সুধি যায় মানুহ বোলে মাটি তাতে যাই পেলাই কি কৰিবি ই বোলে কি অকল মাংস ভাত খাবা দিলি হ'ল মোক আৰু বেলেগ আকৌ নালাগে সেইকাৰণে ৰাতিপুৱা উঠাৰ পৰা ঘুমক গেলি বোলে খোৱাটোৱে ভাবে হৈছো দেই ভাত দিছে দেখিছে জানো ধানো ইয়ে ভাত বহুত দিয়ে গৈছি দেই হ'ব দে আকৌ নাখাব দে এনে মোক কম কৰি দি মোক মই কম নাখা নহয় মোক বেছি লাগব দি দিছে দেখাৰ কি ক'লা বাকী এফালে কয়লা চলি দায়িত্ব গোটাখিনি দেখছে না জানো মই দিমে পাইছো তাক বোলে সৰুটো দিলো দেখছে না এই ৰাতি জানো মই পাৰি পেলাই দিছো তাক এটা দিছো না এটা দি গোটাই দিওঁ গোটাই দিওঁ নেটবি যত্ন কবি দি পেলাই তো বাকী এমকে বহা গেছি জানো তাচ হৈ খেলছো গাইছ এই মানে তাচ খেললি যি বহাই আই গোটাই মাখা খেৰি লৈছো একদম কলপাতা ভপাল মজা লাগছে ইৰেনে এখন কৰছি আলু পৰা জুতি ইৰেন জ্বালা দে এটাত এই তামান জ্বালা দিছো আৰু এটা আলু ইমান কিটা চলি অলপ অলপ এটা পিয়াজ জ্বালা বেছি আছে দে গাইছ এটা আলুতকে সেখানে আহিছি মোৰ কাহি মই মানে কাহি মানে কলপাততে লৈছো যে গাইছ মানে কলপাতত যিটো জুতি পায় আৰু মানে বেলেগ একদম তৃপ্তিটো তো এটা কলপাতৰে এটা চৰকাৰী চাউল না হয়তো অলপমান সেই হৈছে চাউল সেই না গাইছ সেকা কেনে শুনছি খাচি দে ভাই কালি দুপৰীয়া আলু এখন মজা আছে বাকী কি ভাই ইয়াত পুৰা খাই দিলে যি পেকিং কৰি দিছা নেকি যাব ফিনিচিংটো ভাল হৈছে যিটো আৰু গাইছ আমাৰ খল গোটাখিনি হৈ গেল আৰু এইখিনিতে সমাপ্ত হৈ গেল দা অসম পাকঘৰ তো মানে আপোনালোকে অলপ বৰিং পাইছে নেকি কমেণ্ট কৰিব খাদ্য চিৰিজ লাগে নে নেক্সট মাহত অসম পাকঘৰ লাগে এতিয়াতে মানে ডিচিশ্যনটো আপোনালোকে দিব এই ভিডিঅ'টো কমেণ্ট কৰিব যিটো কমেণ্ট বেছি আহে সেইটো আমি আনিম খাদ্য চিৰিজ হ'লে দিনত অসম পাকঘৰ হ'লে ৰাতি অসম পাকঘৰ হ'লে আছে তাপে এতিয়া আহিব লাইট চাইটে এটি যদি খাদ্য চিৰিজ থাকে দিনত খালৰ পানী হৈছে ক'ব লাগে কিবা আছে ক'ব লগা আকৌ নাই আঞ্জা কমছি আৰু কিবা কমছি বাকী কিবা ক'ব লগা আছে নেকি ৰাইজক তো কালিৰ পৰা আৰু আৰম্ভ হৈ যাব ডেইলি ভ্লগ তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা আজিলৈকে আছিল বহুত বহুত ধন্যবাদ বাই বাই